চেল কৰে পাৰ কিলোত কিমানকৈ দিয়ে আপুনি মানে সময় লৈ কথা সময় লৈ কথা কেতিয়াবা 25 টকা যায় চব্জি তেনেকৈ কওকচোন আৰু কিছুমান সময়ত 10 টকাও যায় 8 টকাও যায় তেনেকৈ 15 টকাটো মানে বিক্ৰী কৰিবলগীয়া হয় 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 আকৌ কেতিয়াবা 40 টকাও হৈ যায় হয় হয় আৰু এটা কথা হেল্ল' বন্ধুসকল আজি মই আপোনালোকক এনেদৰে গাজৰ খেতি কৰে তাৰ ওপৰত আমাৰ আংকুল এজন আছে তেখেতে কৈ দিব কেনেকৈ তাৰমানে তেওঁলোকে খেতিটো কৰিছে আৰু আমি আছোঁ চিলাপথাৰৰ ওচৰতে আৰু কেনেদৰেনো তেওঁলোকে খেতি কৰিছে এইখিনি গোটেইখিনি সবিশেষ তেখেতে ক'ব অলপ আৰু কিমান খৰচা আহে বা কেনেদৰে কয় কোনটো গুটি তেখেতে ইউজ কৰিছে গোটেইখিনি ক'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব থেংক ইউ আৰু এতিয়া গাজৰ খেতিৰ বিষয়ে আমাৰ যিজন নেকি দাদা আছে আৰু তেখেতে ক'ব আমাক কেনেদৰেনো খেতিটো কৰে তেখেতে বা কেনেদৰে তেখেতে খেতিটো কৰি কিমান লাভ হয় বা কিমান তেখেতে কিমান দিন লাগে বা কোনটো জাতৰ খেতি কৰে গোটেইখিনি ক'ব তেখেতৰ পৰিচয়টো ল'ম আমি এটা আপোনাৰ হেৰিটো পৰিচয়টো ক'বচোন মোৰ নাম শ্ৰী নিপেনচন্দ্ৰ ৰাজবংশী হয় হয় আপুনি কিমান বছৰৰ পৰা এই খেতিটো কৰি আছে যিটো নেকি গাজৰ খেতি অলপ জোৰে কৰি দিব কমচে কম 15-20 বছৰ হ'ল 15-20 বছৰ গাজৰ খেতি কৰি আছে হয় হয় এনে আপুনি কোনটো জাতৰ খেতিটো কৰি বেছি ভাল পায় গাজৰ এইটো আমাৰ লোকেল হয় মানে যেটো হাইব্ৰিড আছে হাইব্ৰিডটো বেলেগ এইটো এই তাত কৰিছে হাইব্ৰিড সেইফালে হাইব্ৰিড আছে ন হয় হয় হ'ব আমি হাইব্ৰিডটো 50 গ্ৰামৰ দাম হয় এটা 1500 টকা লয় 1550 গ্ৰাম 50 গ্ৰাম গুটিৰ দাম হাইব্ৰিডটো আৰু এই গুটি ইয়াৰ প্ৰাইচ কিমান ইয়াৰ গুটিটো এইটো 800-900 এনেকৈ লয় মানে 50 গ্ৰামত 50 গ্ৰামত নহয় এইটো 300 গ্ৰাম মানে এটা এই পেকেট 300 গ্ৰাম পেকেটত তাৰমানে আপোনাৰ ইয়াৰো দাম আছে ন একচুৱেলি গাজৰ খেতিবিলাকৰ হেৰিবিলাক দাম প্ৰাইচটো দাম এনে চেক কৰিছিলোঁ মই মাৰ্কেটত আৰু গাজৰবিলাকতো প্ৰাইচ হাইয়ে থাকে না সদায় আৰু আপোনাৰ কিমান লাগে তাৰমানে 1 বিঘা মাটি খেতি কৰিবলৈ কিমান গুটি প্ৰয়োজন হয় আপোনাৰ 1 বিঘা গুটিত মানে 1.5 পেকেট মান হ'লে হৈ যায় 1.5 পেকেট 1.5 পেকেট মিন্স 1 পেকেটত কিমান থাকে 300 গ্ৰাম থাকে 300 গ্ৰাম তেনেহ'লে 450 গ্ৰাম আধা কেজি ওচৰ লাগি যায় হয় নাই আৰু আপুনি 1 বিঘা মাটি খেতি কৰি পেলাই কিমান টকা এনেই তাৰমানে আপুনি উৎপাদন কৰিব পাৰে তাৰমানে কিমান কেজিলৈকে আপোনাৰ উৎপাদন হয় মানে উৎপাদন ইয়াত ধৰক 1 বিঘা আমিতো তেনেকৈ জোখা নাই যে ইমান কুইণ্টেল হয় বুলি হয় হয় এনেকৈ জোখা নাই মানে কেতিয়াবা 20 কেজি কেতিয়াবা 50 কেজি কেতিয়াবা 1 কুইণ্টেল এনেকৈ লৈ যাওঁ এনে কিমান মান হয় এভাৰেজ আপুনিতো ইমান বছৰ খেতিটো কৰি আছে গমটো পাব ন কিমান হৈছে তাতে ধৰক 1 বিঘামান হেৰি কৰিলে 30-35 হাজাৰ টকা হৈ যায় আৰু কিমান টকাত এনেই চেল আউট কৰে আপুনি তাৰমানে ইয়াৰ পৰাতো আপোনালোক লৈ যায় ন আপুনিতো মাৰ্কেটত চেল নকৰে ইয়াৰ পৰাহে লৈ যায় আপোনাৰ কিমান টকাত আপুনি চেল কৰে পাৰ কিলোত কিমানকৈ দিয়ে আপুনি মানে সময় লৈ কথা কেতিয়াবা 25 টকা যায় চব্জি তেনেকৈ কওকচোন আৰু কিছুমান সময়ত 10 টকাও যায় 8 টকাও যায় তেনেকৈ 15 টকাটো মানে বিক্ৰী কৰিবলগীয়া হয় আকৌ কেতিয়াবা 40 টকাও হৈ যায় হয় হয় আৰু এটা কথা সুধো আপোনাৰ বেয়া নাপায় এই খেতিটো কৰিবলৈ 1 বিঘা মাটিত টোটেল খৰচা কিমান লাগে যেতিয়ালৈকে নেকি আপোনাৰ হাৰভেষ্ট হয় মানে আপোনাৰ বস্তুটো তাৰমানে পুৰত হৈ যায় তালৈকে টোটেল আপোনাৰ খৰচা কিমান মান হয় পাৰ বিঘাত আপুনি যদি গুটিৰ পৰা সাৰৰ পৰা হিচাপ কৰে গোটেইখিনি কিমান খৰচা হয় 12-13 হাজাৰ টকাটো যাব 12-13 হাজাৰ টকা যায় আৰু সাৰ কি সাৰ দিয়ে আপুনি ইয়াত সাৰৰ ভিতৰত যদি মাটিটো জুৰি থাকি হয় মানে যদি সাৰুৱা থাকি হয় তেনেহ'লে ইমান হেৰি নহয় মানে এইটো যেটো পটাছ হেৰি সুপাৰ আপোনাৰ সুপাৰ নহয় সুপাৰ নালাগে এইটো হেৰি বুলি কয় মানে সোৱাগা বুলি কয় সোৱাগা মানে আৰু হেৰি আছে মানে এইটো সোৱাগাটো কি সাৰে নে কি সাৰ নহয় এইটো মানে গুটি ফলটোৰ কাৰণে সেইটো বস্তুটো চাফা ৰাখি সোৱাগা বুলি কয় সোৱাগা দিয়ে আৰু কি দিয়ে আৰু এইটো কৈছোঁ যদি সোৱাগা দিয়ে সেইটো ফলটো চাফা থাকিব আৰু যদি আপুনি DIP দিয়ে যদি মাটিটো কমজুৰি হয় DIP দিব লাগিব সোৱাগা দিব লাগিব তাৰপিছত এইটো নামটো মই পাহৰিছোঁ মানে নামকেইটা পাহৰি গৈছে ন তাৰমানে আৰু ড্ৰপ কিবা ইউজ কৰে নেকি ইয়াত কেমিকেল বৰফ দিয়া নাই ড্ৰপ ইউজ নকৰে ন ইমান অকল নিৰানি 2টা দিব লাগে হয় 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 আৰু কি কিমান দিনৰ মূৰত গাজৰটো তাৰমানে হয় আপোনাৰ যেনে ছটিয়াব তাৰপিছত কিমান দিন লাগে মানে আমি আঘোণত পেলাইছিলোঁ আঘোণ পুহ মাহ ফাল্গুন চ'তে হ'ব 5
5 মাহ লাগিবই 5 মাহ লাগিবই হয় নাই 5 মাহ তাৰমানে লাগিয়ে যায় গাজৰ হ'বলৈ গাজৰ তাৰ আগত গাজৰ নাপায় আপুনি ন নেপায় হয় হয় আৰু তাৰমানে একেবাৰতে গোটেইখিনি উঠাই দিয়ে নে লাহে লাহে উঠাই থাকে এইবিলাক মানে যিটো হাইব্ৰিড হয় হয় যে একেফালৰ পৰা মানে যেতিয়া হৈ যাব একফালৰ পৰা উঠাই যাব এইটো আকৌ তেনেকৈ উঠাব নোৱাৰিব সেইটো কাৰণে আছে যে আপুনি কোনটো খেতি কৰিবলৈ বেছি তাৰমানে হেৰি কৰে আপুনি তাৰমানে প্ৰিফাৰেঞ্চ দিয়ে তাৰমানে হেৰিয়ক আমাৰ খেতিয়কসকলক হাইব্ৰিড কৰিলে বেছি ভাল নে লোকেলটো কৰিলে বেছি ভাল মানে হাইব্ৰিড কৰিলেতো বেছি ভাল কিন্তু আমি পইচাৰ অভাৱত খৰচাটো বেছি হয় হয় খৰচাটো মানে ধৰক 50 গ্ৰামৰ দাম যদি 1500 টকা লাগে গম পাইছোঁ 1 বিঘাত কিমান লাগিব বহুত লাগিব তেনেকৈ দুখীয়া কৃষকে ইমান সেইখিনি গতিকে আমি অলপ কম দামী গুটি মানে ইউজ কৰোঁ আৰু ইয়াত এই খেতিটো কৰিলে আপোনাৰ পৰা জানিব বিচাৰিম পানী ব্যৱস্থা দৰকাৰ হয় নি ইৰিগেশ্যন লাগে নি পানী দিবলৈ ইয়াত পানী মানে খৰাং বতৰ পানী দিলে মানে নৱেম্বৰ ডিচেম্বৰটো বহুত খৰাং হৈ যায় তেতিয়া খৰাং দিলে মানে পানীটো দিলে ভাল ভাল হয় এইটো এইখিনিত এই যে কৈছোঁ নহয় এইটো সঁচা কথা ইয়াৰ পৰা এইখিনিলৈ পানী দিছিলে পানী কাৰণে এই গুটিটো মানে হয় 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 যিকোনো খেতিতে পানীৰ ব্যৱস্থা যদি থাকে এইখিনি পানী দিয়া নাই হ'বই আৰু হয় নাই পানীৰ ব্যৱস্থা কৈছোঁ যিকোনো খেতিত থাকিলে আপোনাৰ খেতিটো ভাল হ'ব আৰু চাই থাকিব আপোনালোকে মই অলপ দেখাই দিছোঁ গোটেই বাগানখন কেনেদৰে তেখেতে খেতি কৰিছে আৰু এইটো বয়সত খেতি কৰি তেখেতে কিমান লাভালাভ হৈছে গোটেইখিনি আপোনালোকে চাব আৰু মই দেখাই আছোঁ চাব থেংক ইউ চাই থাকক হেল্ল' বন্ধুসকল আপোনালোকক আজি যি নেকি দেখালোঁ মই আপোনালোকৰ গাজৰ খেতি আৰু এই গাজৰ খেতিটোৰ বিষয়ে যিখিনি নেকি চাইণ্টিফিক তাৰমানে যিখিনি নেকি ভেৰাইটিছ আছে কেনেদৰে খেতিটো কৰিব লাগে গোটেইখিনি মই আজি এই ভিডিঅ'টো শেষত কৈ দিম আপোনালোকক আৰু ইয়াৰ তাৰমানে ইয়াৰ ডিউৰেশ্যন কেনেকুৱা বা ইয়াৰ অসুখ কোনকেইটা অসুখে মেইন তাৰমানে অসুবিধা দিয়ে কোনকেইটা ইনচেক্ট মেইন ইয়াত অসুবিধা কৰে আহি পেলাই আৰু সেইখিনি তাৰমানে কেনেদৰে আমি তাৰমানে ঠিক কৰিব লাগে গোটেইখিনি কৈ দিম মই আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু দেখাই আছোঁ আপোনালোকক গোটেইখিনি কৈ দিম মই সেইটো কাৰণে আপোনালোকে কাম এটা কৰিব একেবাৰে শেষলৈ ভিডিঅ'টো চাব আৰু থেংক ইউ চাই থাকক